ওম নমঃ শিৱায় নমস্কাৰ সকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি মে মাহৰ 20 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ, তিথি হ'ব শুক্লা চতুৰ্থী তিথি। আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ। আজি যুগ হ'ব শুল যুগ, তাৰপিছতে গণ্ড যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৰ্বকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি, তাৰপিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব। আজি জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন নৰগণ মৰণত দুখ নাই। যোগিনী আজি নৈৰত কোণত। সূৰ্য উদয় হ'ব 4:38 সূৰ্যাস্ত সম হ'ব 6 আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, কুম্ভ ৰাশি, বৃশ্চিক ৰাশি। আপোনালোকৰ সকলোৰে ৰাশি কিদৰে পাৰ হ'ব দিনটো সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। কিছু উপায়ো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই 20 মে'ৰ বিশেষকৈ কৈছে যে নিশা চন্দ্ৰ মিথুন ৰাশিৰ পৰা ওলাই কৰ্কট ৰাশি প্ৰৱেশ কৰিব। মংগল আপোনালোকৰ ৰাশি মেঘত আছে, যিয়ে উৎসাহ আত্মবিশ্বাস বঢ়াব বুলি কৈছে। একে সময়তে কেৰিয়াৰ বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব আজিৰ দিনটোত। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আগৰ পৰা যদি টকা পইচা ক'ৰবাত পাবলগীয়া আছিল, টকা পইচা পেণ্ডিং হৈ আছিল, আধৰুৱা হৈছিল, সেই পাবলগীয়া টকা পইচা আপোনালোকৰ আহিব পাৰে। আৰু যিখিনি টকা পইচা পাব আপোনালোকে নিজৰ কামত লগাই উন্নত এটা ফলাফল আনিবলৈ সক্ষম হ'ব। আজি এই সময়খিনিত আপুনি নেতৃত্ব দিব পাৰিব, নিৰ্ণায়ক পদক্ষেপ ল'ব। ব্যৱসায়ীসকলে নতুন যোগাযোগৰ পৰা লাভ হ'ব বুলি কৈছে। তেওঁলোকৰ নতুন যোগাযোগ যেতিয়া কৰিব লাভান্বিত হ'ব, কিন্তু জৰুৰী সিদ্ধান্তত খৰখেদা কৰিব নালাগে ব্যৱসায়ীসকলে। বিশেষকৈ আজি নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ সময়। আৰ্থিক অৱস্থাৰ কথা ক'বলৈ যাওঁতে দিনটো স্বাভাৱিক থাকিব, ধন আহিব, কিন্তু খৰচো আপোনালোকৰ হৈ থাকিব। বিনিয়োগৰ আগতে ভাবি চিন্তি লওক। কিবা এটা কামত যদি বিনিয়োগ কৰে, ইনভেষ্ট কৰে, তাৰ আগতে সকলোখিনি তথ্য জানি ল'ব। অযথা খৰচৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। আমদানি ৰপ্তানি বিদেশী যোগাযোগৰ পৰা লাভৰ যোগ আছে কিছু লোকৰ। প্ৰেম আৰু পাৰিবাৰিক জীৱনত কেনেধৰণৰ প্ৰতিফলন দেখিব। জীৱনসংগীৰ সৈতে মিলা প্ৰীতি বাঢ়িব, বুজাবুজি বাঢ়িব বুলি কৈছে। কোনো আচৰিত বিশেষকৈ বা সুখৰ খবৰ আপোনালোকে আজিৰ দিনটোত পোৱা আছে সম্ভাৱনাৰ। অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে, বিশেষ মানুহৰ সৈতে সাক্ষাৎ সম্ভৱ। বিশেষকৈ আজি 20 মে'ৰ নিশাৰ কৰ্কটৰ বিশেষকৈ চন্দ্ৰ আছে ঘৰ পৰিয়ালৰ প্ৰতি মন দিব বুলি কৈছে। একে সময়তে আৱেগ গভীৰ হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকল। কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। টান শব্দ কাকো ক'ব নালাগে, বেয়াকৈ শব্দ ক'ব নালাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মংগলৰ শক্তিৰ বাবে শৰীৰত উৎসাহ থাকিব, কিন্তু খৰখেদাৰ বাবে ভাগৰ মূৰৰ বিষ হ'ব পাৰে। একে সময়তে সংবেদনশীলতা বঢ়াব পাৰে বুলি কৈছে। মানসিক চাপৰ পৰা আঁতৰি থাকক। সম্পূৰ্ণ বিশ্ৰাম আৰু টোপনিৰ প্ৰয়োজন আছে বুলি কৈছে। পানী পৰ্যাপ্ত পৰিমাণে খাব লাগে বুলি কৈছে। বাহিৰা খাদ্যবোৰ এভইড কৰিব লাগিব। আজিৰ দিনটোত মেঘ ৰাশি লোকসকলৰ বাবে সকাহ দিয়াৰ সময়। আটকি থকা ৰৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় বুলি কৈছে। যাত্ৰাৰ যোগ আছে, যিয়ে লাভজনক কৰি তুলিব বুলি কৈছে। মনত ৰাখিব গোপন সফলতাৰ মন্ত্ৰ হৈছে আজিৰ দিনটোত খৰখেদা নকৰিব। যিকোনো কথাত মিঠা ভাৱ ৰাখক বুলি কৈছে। আজি আৰম্ভ কৰা কামে লাভ দিব। হনুমান চালিচা পাঠ কৰিব পাৰে। আজিৰ দিনটোত ভাল হ'ব বুলি কৈছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 20 মে'ৰ বিশেষকৈ নিশাৰ চন্দ্ৰ মিথুন ৰাশিৰ পৰা ওলাই কৰ্কট ৰাশি প্ৰৱেশ কৰিব। বিশেষকৈ আপোনাৰে বিশেষকৈ ৰাশি বিষত সূৰ্য প্লাছ বুধ আছে, যিয়ে আত্মবিশ্বাস আৰু স্পষ্টবাদিতা আপোনালোকক বঢ়াই আছে। আজি বিশেষকৈ এই সময়খিনিত নেতৃত্ব শক্তি উজ্জ্বল কৰিছে। কেৰিয়াৰ বা কাম কাজৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত দৃঢ়তাৰে আগবাঢ়িব। সূৰ্য বুধৰ অৱস্থাই অফিচত বা কৰ্মক্ষেত্ৰত সন্মান দিব বুলি কৈছে। কৰ্কট চন্দ্ৰই টিম ৱৰ্ক বা যোগাযোগৰ পৰা লাভ দিব। মাৰ্কেটিং, শিক্ষা, বিক্ৰীৰ লগত জড়িত লোকে ডাঙৰ সফলতা পোৱাৰ সম্ভাৱনা আছে। পুৰণা কামবোৰ আজিৰ দিনটোত সম্পূৰ্ণ হ'ব, কিন্তু নতুন ব্যৱসায় যাত্ৰাৰ যোগাযোগ আছে। অফিচত ৰাজনীতিৰ পৰা বিশেষকৈ বৃষ ৰাশি জাতক জাতিকাসকলে আঁতৰি থাকক। সিদ্ধান্ত লোৱাৰ ক্ষমতা আপোনালোকৰ আজিৰ দিনটোত বাঢ়িব বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ দিন আজি বুধবাৰৰ দিনটো ধন সঞ্চয় আৰু ব্যৱহাৰিক প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিব। শুক্ৰ আৰু বৃহস্পতিৰ বিশেষকৈ মিথুনত আছে, যাৰ ফলত ফাইনেন্সত সহায় পাব। আয়ৰ নতুন উৎস বাঢ়িব। সঞ্চয় ভালদৰে কৰিব লাগিব। আজিৰ দিনটোত অযথা খৰচ কমিব, কিন্তু হঠাতে খৰচো বাঢ়িব পাৰে। সাৱধান হৈ থকাটো প্ৰয়োজন আছে। বাজেট অনুসৰি খৰচ কৰিব লাগিব বুলি কৈছে। শ্বেয়াৰ বজাৰ বা বিনিয়োগৰ বাবে সময় অনুকূল কিছু লোকৰ বাবে, আৰু নজনা কামত ভুলতো আগ নাবাঢ়িব। প্ৰেম বা পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ কথাত মিঠা ভাৱ আনিব লাগিব। আপোনজনৰ সৈতে সম্পৰ্ক বঢ়াব লাগিব। ঘৰ পৰিয়াল বা আপোনালোকৰ সুখ সুবিধাৰ প্ৰতি মন
আপোনালোকৰ থাকিব। জীৱনসংগীৰ সৈতে বুজাবুজি আৰু ঘনিষ্ঠতাও আজিৰ দিনটোত বাঢ়িব। অবিবাহিতসকলৰ বাবে ভৱিষ্যতৰ শুভ সংকেত আছে। সম্পৰ্কত ভাৰসাম্য ৰখাটো প্ৰয়োজন আছে। ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক, নহ'লে বাহিৰৰ সম্পৰ্কত বিবাদ হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বৃষ ৰাশিৰ জাতক-জাতিকাসকলে মানসিকভাৱে সক্ৰিয় হৈ থাকিব লাগিব। সূৰ্য বুধে শক্তি দিব আজি এই সময়খিনিত আৱেগিক উত্থান পতন দিব পাৰে। মানসিক চাপৰ পৰা আঁতৰি থাকক। কামৰ চাপ অলপ বাঢ়িব বুলি কৈছে বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ। যোগ আৰু সন্তুলিত আহাৰৰ প্ৰতি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। এই সময়খিনিত বৃষ ৰাশিৰ লোকসকলৰ বাবে স্থিৰতা ভেটিৰ মজবুত কৰাৰ সময়। দীঘলীয়া সময় চিন্তাৰে সিদ্ধান্ত ল'ব বুলি কৈছে। যোগাযোগৰ পৰা লাভ আৰু ঘৰুৱাৰ সুখ বাঢ়িব। কিছু ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। পৰিকল্পনাৰে কামখিনি আৰম্ভ কৰক আজি বৃষ ৰাশিৰ জাতক-জাতিকাসকলে। সূৰ্যদেৱ আৰু বুধদেৱৰ কৃপাত প্ৰতিটো সমস্যা সমাধান উলিয়াব পাৰিব। বৰ্তমান সময়ত কিন্তু বৃষ ৰাশিৰ জাতক-জাতিকাসকলে অহংকাৰৰ পৰা আঁতৰি থাকিব লাগে। আত্মবিশ্বাস ৰাখক আৰু পাৰিলে আপোনালোকে ছোৱালী মানুহক ভোজন বিশেষকৈ কৰোৱাটো শুভ হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ বিদ্যা, বীমা, উত্তৰাধিকাৰী, টেক্সৰ কামত লাভ, পুৰণা গোপন কথা পোহৰলৈ আহিব পাৰে। হঠাৎ ধনৰ লাভৰ যোগ বুলি কৈছে। কিছু ক্ষেত্ৰত বাধা আছে, দুৰ্ঘটনা হোৱাৰ ভয় আছে, অপবাদ হ'ব পাৰে, অপমানৰ ঘৰ, গতিকে ধ্যান ৰাখিব লাগিব। আজি কথাৰে কাজিয়া, ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। গাড়ী, মেচিন, ইলেক্ট্ৰনিক বস্তুৰ পৰা সাৱধান হ'ব লাগিব। ব্যৱসায়ীসকলে পাৰ্টনাৰৰ লগত গোপন চুক্তি কৰিব পাৰে বুলি কৈছে। উপদেশ হৈছে আজি দেখাত যি হয় সেয়া নহ'ব পাৰে। খৰখেদাকৈ সিদ্ধান্ত নল'ব। আয়ৰ ক্ষেত্ৰত শহুৰেকৰ ঘৰৰ পৰা কিছু লোকে সহায় পাব পাৰে। বীমাৰ টকা, PF, পৈতৃক সম্পত্তিৰ পৰা হঠাৎ লাভ, শ্বেয়াৰ, লটাৰীত চমক। খৰচ হ'ব হাস্পতালৰ বাবে, কেছ মোকদ্দমাৰ বাবে, জৰিমনা, চুক্তিত হঠাৎ আপোনালোকৰ ডাঙৰ খৰচৰ সম্ভাৱনা আছে। সাৱধান হ'ব লাগিব। আজি কাকো ধাৰ নিদিব, জামিন নল'ব আৰু দিয়া টকা ঘূৰি নাহে বুলি কৈছে। উপায় হৈছে ক'লা তিল পানীত উটুৱাই দিব, অপ্ৰত্যাশিত লোকচান ৰ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে আহিছোঁ শাৰীৰিক স্বাস্থ্যৰ কথা। গুপ্ত অংগৰ সমস্যা, কিছু লোকৰ মূত্ৰ ৰোগ, অংশ, হৰমনৰ সমস্যা, পুৰণা ৰোগ ঘূৰি আহিব পাৰে, গতিকে ধ্যান ৰাখিব। খাদ্যত বিষক্ৰিয়াৰ ভয়। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অজান ভয়, দুশ্চিন্তা, বেয়া সপোন, মৃত্যুৰ কথা মনলৈ অহা আৰু বৰ্তমান সময়ত মন বেছি গভীৰ, সন্দেহবাদী হ'ব পাৰে। সাৱধান হ'ব লাগিব। গাড়ী, পানী, কাৰেণ্ট, চোকা বস্তুৰ পৰা সাৱধান হওক। খোজ কাঢ়োঁতে চকু কাণ খোলা ৰাখিব। উপায়স্বৰূপে মহামৃত্যুঞ্জয় মন্ত্ৰ 11 পৰা আপোনালোকে শুনিব। ঘৰৰ পৰা ওলোৱাৰ আগত দৈ খাব আজি। খাদ্যৰ ক্ষেত্ৰত খাব পাৰে, আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল। বাহিৰৰ খাদ্যবোৰ এভইড কৰক বুলি কৈছে। বৰ্তমান লাও, জিকা, পাতল খাদ্য খাওক। প্ৰেমৰ দৃষ্টিকোণৰ পৰা আজি গোপন প্ৰেম, অফিচত বিশেষকৈ কিছু ৰোমাঞ্চ ধৰা পৰা কিছু লোকৰ যৌন আকৰ্ষণ বাঢ়িব পাৰে, কিন্তু বদনামৰ ভয় আছে, সাৱধান হ'ব। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত শাৰীৰিক ঘনিষ্ঠতা বাঢ়িব। ইজনে সিজনৰ অনুভৱক বুজি পাব, কিন্তু বৰ্তমান সন্দেহ আৰু অধিকাৰবোধে কাজিয়া লগাব পাৰে। শহুৰেকৰ পৰা কিছু লোকে অশান্তি পাব পাৰে বুলি কৈছে। উপদেশ হৈছে সম্পৰ্কত বুজাবুজি লাগিব। গোপন কথা লুকুৱালে বিস্ফোৰণ হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত ৰিচাৰ্জ, জ্যোতিষ, টেক্স, বীমা, চিকিৎসা, ৰাসায়নিক কামত চমক। পুৰণা ফাইল খুলি নতুন তথ্য পাব। চাকৰিয়ালসকলে অফিচত গোপন ৰাজনীতিৰ পৰা সাৱধান হ'ব লাগে। আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ হ'ব পাৰে। চকু কাণ খোলা ৰাখিব, মুখ বন্ধ ৰাখিব কিছু। উপদেশ হৈছে আজি কৰ্মৰ ক্ষেত্ৰত কম ক'ব, বেছি শুনিব। আপোনালোকৰ কথা ৰেকৰ্ড হ'ব পাৰে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া, পাতল নীলা ৰং আৰু বগা। ৰঙা আৰু ক'লা ৰং এৰিব আজি দিনটোত, বিশেষকৈ বুধবাৰৰ দিনটোত গণেশক দুবৰি আৰু লাড়ু আগবঢ়াওক। দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ হনুমান চালিচা পাঠ কৰক। গাড়ীত হনুমানৰ ফটো এখন ৰাখিব। দান কৰিব পাৰে সেউজীয়া মগু, কাঁহৰ বাচন, নাৰিকল, ক'লা তিলৰ দান কৰিব পাৰে। ক'লা তিল আজি মনত ৰাখিব ৰূপান্তৰ দিন। এই সময়খিনিত মিথুন ৰাশিৰ জাতক-জাতিকাসকলে যিখিনি চিন্তা কৰিব সেই কামখিনি কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰক। আজি শোৱাৰ আগত বিশেষকৈ মহাদেৱৰ নাম ল'ব। 3টা কাম একেবাৰে নকৰিব আজিৰ দিনটোত। খঙত আহি গোপন কথা কাকো ক'ব নালাগে বুলি কৈছে, পিছত নিজে বিপদত পৰিব পাৰে। নতুন বিনিয়োগ নকৰিব। শ্বেয়াৰ, জুৱা খেলিবলৈ আৰম্ভ নকৰিব যিসকলৰ হেবিট আছে। ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ আপোনালোকে জপ কৰিব। দুখবোৰ শান্ত হ'ব, আয়ু বাঢ়িব।
আজি 20 মে'ৰ মিথুন ৰাশিৰ লোকসকলৰ বাবে গভীৰত ডুব দিয়া কিন্তু উশাহ ল'বলৈ নাপাহৰিব। এই দিনটো গুৰুত্ব দিব, গৱেষণাই আজি আপোনালোকক বচাব। গতিকে ধ্যান ৰাখিব, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সেই জাতক জাতিকাসকলৰ দিনটো শুভ। একে সময়তে এই সময়খিনিত আজিৰ দিনটো বুধবাৰ প্লাছ 7ম চন্দ্ৰ, 11 মে'ৰ শনিৰ নক্ষত্ৰ সলনিয়ে 11 ঘৰৰ সক্ৰিয় কৰিছে আৰু এই সময়খিনি বিবাহ, পাৰ্টনাৰ, ব্যৱসায়িক চুক্তি, খোলা শত্ৰু, জনসাধাৰণ দিনটো সম্পৰ্ক আৰু চুক্তিৰ বৰ দিন। একে সময়তে আজিৰ দিনটোত সম্পৰ্কৰ দাপোন, কথাত সংযম। বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ বাবে সংগীৰ মন আজি খুব সংবেদনশীল আৰু সৰু কথাতে অভিমান কৰিব, কিন্তু একেলগে সময় কটালে পুৰণা প্ৰেমবোৰ ঘূৰি আহিব, মৰম চেনেহ বাঢ়িব। শুভ হৈছে আজি নতুন পাৰ্টনাৰশ্বিপত ব্যৱসায় চুক্তি, বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, জনসাধাৰণৰ লগত কাম কৰিলে সুনাম বাঢ়িব। কিছু ক্ষেত্ৰত বাধা আছে, অলপ কথাই কাজিয়া সৃষ্টি কৰিব পাৰে। জীৱনসংগীৰ লগত ইগ' সংঘাত, মই ঠিক তুমি ভুল ভাৱটোৱে সম্পৰ্ক নষ্ট কৰিব পাৰে। এই সময়খিনিত উপদেশ হৈছে আজি সংগীৰ কথা শুনিব, নিজৰ কথা কম ক'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ কথা আগবাঢ়িব পাৰে, কিন্তু খৰখেদা নকৰিব। এই সময়খিনিত ব্যৱসায়িক ক্ষেত্ৰত নতুন ক্লায়েণ্ট ডিল আপোনালোকৰ চাইন হ'ব পাৰে। জনসাধাৰণৰ লগত জড়িত ব্যৱসায়ত লাভ, কিন্তু পাৰ্টনাৰে আপোনালোকক ঠগিব পাৰে। খোলা শত্ৰু প্ৰতিদ্বন্দ্বী মুখামুখিকৈ থিয় হ'ব, কেছ মোকদ্দমাত ভয় আছে। চাকৰিয়ালসকলে চিনিয়ৰসকলৰ লগত ক্লায়েণ্টৰ লগত মিটিঙত সফল হ'ব, কিন্তু সহকৰ্মীয়ে কিছু কথা লগাব পাৰে। আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছু লোকৰ তলপেটৰ বিষ, মূত্ৰৰ সমস্যা, চম ৰোগ, এলাৰ্জিৰ সম্ভাৱনা আছে, কিডনীৰ সমস্যা আছে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি মন দোলাচলত থাকিব। মানুহে মোক কি ভাবিছে, কি ভাবিব বুলি বেছি এটা চিন্তা থাকিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। কিছু লোকৰ BP উঠা নমা থাকিব। উপায়স্বৰূপে ৰাতিপুৱা খালী পেটত তিয়ঁহৰ ৰস খাব। চন্দ্ৰক বিশেষকৈ গাখীৰ অৰ্ঘ্য দিব। আজি খাদ্যৰ ক্ষেত্ৰত দৈ, নাৰিকলৰ পানী, তিয়ঁহ খাব পাৰে, ভাল হ'ব। নিমখ কমকৈ আজিৰ দিনটোত আপোনালোকে খাবলৈ চেষ্টা কৰক। আয়ৰ ক্ষেত্ৰত আয় বাঢ়িব, কিন্তু দেৰিকৈ আহিব। ডাঙৰ ভাই ভনী বন্ধুৰ সহায় পাব, পুৰণা বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। খৰচৰ ক্ষেত্ৰত কৈছে আজি পাৰ্টনাৰৰ বাবে, জীৱনসংগীৰ বাবে বিবাহৰ কামত খৰচ হ'ব পাৰে। কিছু লোকৰ কেছ মোকদ্দমাত খৰচ হ'ব পাৰে। সাৱধান হৈ চলিব লাগিব। আজি পাৰ্টনাৰৰ নামত টকা পইচা বিনিয়োগ কৰাৰ আগত 10 বাৰ ভাবিব। উপায়স্বৰূপে ধনৰ যি বাকচত ৰূপৰ মুদ্ৰা আৰু চাউল থ'ব, ভাল হ'ব। সামাজিক ক্ষেত্ৰত ৰাজহুৱা অনুষ্ঠানত নাম হ'ব, কিন্তু এটা ভুল কথাই আপোনালোকক বদনাম আনিব পাৰে, সতৰ্কতা অৱলম্বন কৰিব। ছ'চিয়েল মিডিয়াত আজি আপোনালোকৰ পোষ্ট কৰাৰ আগত 2 বাৰ ভাবিব, ট্ৰল হোৱাৰ ভয়। উপদেশ হৈছে আজি মৌনৈ শুন, যিমানে কম ক'ব সিমানে সন্মান বাঢ়িব। আজি শুভ সময় ৰাতিপুৱা 8ৰ পৰা 9:30 সময়খিনিত, গধূলি 6টাৰ পৰা 7:30 বজাৰ সময়খিনিত। ৰাহুকাল 12 পৰা 1:30 বজালৈ। বিবাহৰ কথা, নতুন পাৰ্টনাৰশ্বিপ চুক্তি চহী নকৰিব। শুভ ৰং হ'ব বগা, ক্ৰীম, পাতল নীলা ৰং, ৰঙা আৰু ক'লা ৰং এৰিব আজি। শুভ সংখ্যা হ'ব 2 আৰু 7। আজি বুধবাৰৰ দিনটোত গণেশক দুবৰীয়াৰ লাড়ু আপোনালোকে আগবঢ়াব। কথাৰ দোষ আঁতৰিব। চাউল, গাখীৰ, বগা কাপোৰ, চেনি দান কৰিব পাৰে, ভাল হ'ব। আজি দাপোনৰ দিন। কৰ্কট ৰাশি জাতক জাতিকাসকল আৱেগিক, কিন্তু আজি আনৰ বাবে আৱেগ বুজিব লাগিব, আনৰ আৱেগক বুজিব লাগিব বুলি কৈছে তেওঁলোকে। জীৱনসংগীক মই তোমাৰ কথা বুজিছোঁ বুলি ক'ব, সম্পৰ্ক মিঠা হ'ব। নতুন পাৰ্টনাৰশ্বিপৰ কাগজ পত্ৰ উকিলক দেখুৱাব পাৰে। কিছুমান কাম নকৰিব, খঙত আহি সম্পৰ্ক শেষ কৰিম বুলি নক'ব, নহ'লে পাছত পস্তাবলগীয়া হ'ব পাৰে। ৰাজহুৱা স্থানত কাজিয়া নকৰিব, তৰ্ক নকৰিব, সাৱধান হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল ফিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ধন্যবাদ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি এই সময়খিনি কিন্তু ধৈৰ্য লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। প্ৰতিটো খোজতে ধৈৰ্য সংযম বজাই ৰাখিব লাগিব। যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি 20 মে'ৰ দিনটোত যিহেতু বুধবাৰ প্লাছ 6ষ্ঠ চন্দ্ৰ, 17 মে'ৰ শনিৰ নক্ষত্ৰ সলনিয়ে 10ম ঘৰৰ সক্ৰিয় কৰিছে। গতিকে এই সময়খিনি ঋণ, ৰোগ, শত্ৰুৰ প্ৰতিযোগিতা, চাকৰি দিনটো সংগ্ৰাম আৰু জয়ৰ দিন বুলি কৈছে। আজি শুভ হৈছে কিছু ক্ষেত্ৰত, শত্ৰুৱে আপোনালোকৰ একো ক্ষতি কৰিব নোৱাৰে।
যিসকলৰ আইনী সমস্যা চলিছে প্ৰতিযোগিতাৰ পৰীক্ষাৰ ইণ্টাৰভিউত জয় সম্ভাৱনা আছে। অফিচত ৰাজনীতি আপোনালোকৰ পক্ষত শক্তিশালী হ'ব। কিছু ক্ষেত্ৰত বাধাও আছে। আজি কথাত শত্ৰু বাঢ়িব পাৰে, ইগৰ সংঘাত, সহকৰ্মীৰ লগত তৰ্ক পেচাল হ'ব পাৰে, অধীনস্থ লগ নিদিব, ছিনিয়ৰসকলৰ লগত মতভেদ হ'ব পাৰে, চাকৰিত অলপ কামৰ চাপ থাকিব বুলি কৈছে। ব্যৱসায়ীসকলে প্ৰতিদ্বন্দ্বীৰ লগত প্ৰত্যক্ষ সংঘাত, ঋণ আদায় হ'ব কিন্তু নতুন ঋণ ল'বলগীয়া হ'ব পাৰে কিছু লোকে। উপদেশ হৈছে আজি ফাইট দ্য প্ৰব্লেম নট দ্য পাৰ্চন। মানুহক আক্ৰমণ নকৰিব, সমস্যাবোৰক বিশেষকৈ আপোনালোকে বা নিজৰ সমস্যাখিনিক সমাধান কৰিব। কৰ্ম আৰু চাকৰিৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ কামৰ হেঁচা বেছি হ'ব। লক্ষ্য পূৰণৰ বাবে দিন ৰাতি এক কৰিব লাগিব কিন্তু কামৰ স্বীকৃতি পাব। শত্ৰুৱে আপোনালোকৰ ভুল বিচাৰি থাকিব, গতিকে যিমানখিনি কাম কৰিব 100% শুদ্ধ কৰি জমা দিবলৈ চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব বুলি কৈছে কিন্তু সন্মান দেৰিকৈ আহিব। চৰকাৰী চাকৰি, প্ৰশাসন, পুলিচ সেৱাৰ লগত জড়িতসকলৰ বাবে শুভ। নিবনুৱাসকলৰ বাবে আজি প্ৰতিযোগিতামূলক পৰীক্ষা ইণ্টাৰভিউৰ বাবে উত্তম দিন। প্ৰস্তুতি পূৰা দমে চলিব বুলি কৈছে। উপায় হৈছে কামলৈ ওলোৱাৰ আগত ওম গং গণপতি নম আপোনালোকে কৰি ওলাব, বিঘ্ন নাশ হ'ব বুলি কৈছে। গণেশ দেৱতাক পূজা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আছে, গেছৰ সমস্যা, এচিডিটি, পিঠিৰ বিষ, আঘাত, অপাৰেশ্যনৰ কিছু লোকৰ যোগ, পুৰণা ৰোগ ঘূৰি আহিব পাৰে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে চাপ, খং, অধৈৰ্য, সৰু কথাতে খং উঠিব পাৰে, মোক কোনেও বুজা নাই ভাৱ আহিব পাৰে। ঋণৰ ক্ষেত্ৰত পুৰণা ঋণ পৰিশোধ হ'ব কিন্তু নতুন ঋণ ল'লে 10 বাৰ ভাবি চাব, অলপ দীঘলীয়া হ'ব পাৰে ঋণ বিচাৰিলে আজি। উপায় হৈছে হনুমান চালিচা পাঠ কৰিব, কলা কুকুৰক ৰুটি খুৱাব। খাদ্যৰ ক্ষেত্ৰত ঘৰৰ খাদ্য, পাতল আৰু গৰম খাদ্য খাব। বাহিৰৰ তেল মছলা, মাংস মদ আপোনালোকে এৰিব লাগিব, সমস্যা হ'ব পাৰে কিছু লোকৰ। যিসকলৰ এটা বেয়া বস্তু খোৱা হেবিট আছে এভইড কৰক। আয়ৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ধন পাব, চাকৰিত অভাৰ টাইম, কমিশ্যন, প্ৰতিযোগিতাৰ পুৰস্কাৰ। খৰচ হ'ব ৰোগ, ঔষধ, কেছ মোকদ্দমা, গাড়ী মেৰামতিত হঠাৎ খৰচ। সাৱধান হ'ব লাগিব, আজি কাকো ঋণ নিদিব, শত্ৰুৱে টকা পইচা মাৰি পলাব পাৰে। উপায় হৈছে ধনৰ বাকচত ৰঙা কাপোৰত মুখ ডাল বিশেষকৈ বান্ধি থ'ব, ঋণ কমিব। প্ৰেমত ইগৰ সংঘাত হ'ব পাৰে, মই কিয় ফোন কৰিম ভাৱটোৱে দূৰত্ব বঢ়াব পাৰে কিছু লোকৰ। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত দৈনন্দিন সৰু কামক লৈ কাজিয়া হ'ব পাৰে, সংগীয়ে আপোনালোকৰ স্বাস্থ্যৰ বাবে চিন্তা কৰিব। উপদেশ হৈছে আজি ছাৰ্ভিচ ইজ লাভ, সংগীৰ বাবে সৰু কাম এটা কৰি দিব। ইগ' এৰি ক্ষমা খুজিলে সম্পৰ্ক বাচিব। আজি ৰাতিপুৱা সূৰ্য দেৱতাৰ তামৰ বিশেষকৈ লোটাত পানী, লাল ফুল দি অৰ্ঘ্য দিব। বুধবাৰ দিনটো গণেশক দুব আৰু লাড়ু আপোনালোকে আগবঢ়াব। কথাৰ বাবে শত্ৰু নাবাঢ়ে। আজি দান কৰিব পাৰে মগু দাল, গুড়, ৰঙা কাপোৰ, তামৰ বাচন দান কৰিব পাৰে। আজি 3টা কাম একেবাৰে নকৰিব। খঙত আহি চাকৰিৰ পৰা ইস্তিফা নিদিব বা যিকোনো কথা টানকৈ নক'ব কৰ্মৰ ক্ষেত্ৰত। সিংহ ৰাশি জাতক জাতিকাসকলে ৰাস্তাত কাৰো লগত কাজিয়া নকৰিব, মাৰপিট নকৰিব, পুলিচ কেছ হ'ব পাৰে। 3 নম্বৰতে ঋণ লৈ যোৱা, শ্বেয়াৰ, লটাৰীত নলগাব, সৰ্বনাশ হ'ব পাৰে। আজি 20 মে'ৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে যুঁজি জিকিব কিন্তু হাঁহি মাৰি জিকিব, তেনে দিন বুলি কৈছে। সেয়ে কৈছে যে ফাইট দ্য প্ৰব্লেম নট দ্য পাৰ্চন। সমস্যাক শত্ৰু পাতিব, মানুহক নহয় বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। সদায় মনত সাহস ৰাখিব, কনফিডেন্স ৰাখিব, নিশ্চয়কৈ সফল হ'ব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ সন্তান, প্ৰেম, শিক্ষাৰ, সৃষ্টিশীলতাৰ, শ্বেয়াৰ, জোৱাৰ বা পেটৰ কিছু সমস্যা আছে। দিনটো বুদ্ধি আৰু আৱেগৰ মিলনৰ দিন বুলি কৈছে। শুভ হৈছে সন্তানৰ পৰা সুখৰ খবৰ পাব পাৰে। পঢ়া শুনাত মন বহিব, সৃষ্টিশীল কামত, লিখা মেলা, ডিজাইন, এক্টিং, ইউটিউবত সফলতাৰ, প্ৰেম প্ৰকাশৰ বাবে শ্ৰেষ্ঠ দিন আজি। কিছু ক্ষেত্ৰত বাধা আছে। প্ৰেমত অতিৰিক্ত বিশ্লেষণ, তেওঁ মোক ভাল পায়নে বুলি বেছি ভাবি মগজু গৰম কৰিব পাৰে কিছু লোকৰ। প্ৰেমত গুৰু পিতৃৰ সমাজৰ বাধা বুলি কৈছে। বৈবাহিক জীৱনত সন্তানৰ পঢ়া, স্বাস্থ্যক লৈ চিন্তা থাকিব কিন্তু সন্তানে আজি আপোনালোকক গৌৰৱ আনি দিব। জীৱনসংগীৰ লগত ৰোমান্টিক সময়। অবিবাহিতসকলৰ বাবে প্ৰেম নিবেদনৰ বাবে 100% শুভ কিন্তু মনৰ কথা পোনপটীয়াকৈ ক'বৰ বাবে চেষ্টা কৰক, ঘূৰাই পকাই আপোনালোকে নক'ব। উপদেশ হৈছে আজি প্ৰেমত প্ৰেক্টিকেল হ'ব কিন্তু আৱেগক মাৰি নেপেলাব। শিক্ষা আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ। বিদ্যাৰ ঘৰ, মনোযোগ বাঢ়িব, স্মৃতিশক্তি তীক্ষ্ণ হ'ব। গণিত, একাউণ্ট, কম্পিউটাৰ ভাষাৰ ছাত্ৰৰ বাবে সোণালী দিন, পৰীক্ষাত ভাল ফল পাব। প্ৰতিযোগিতা হৈছে কুইজ, ডিবেট, অডিশ্যন, ইণ্টাৰভিউত
জয় নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ বুলি কৈছে। আজি উচ্চ শিক্ষা বিদেশত পঢ়াৰ কামত দেৰি, গুৰুৰ মত আপোনাৰ লগত বিশেষকৈ মতভেদ হ'ব পাৰে, তথাপি হাৰ নামানিব। উপায় হৈছে পঢ়া আৰম্ভ কৰাৰ আগতে সৰস্বতী মাক আপোনালোকে নিশ্চয়কৈ আৰাধনা কৰিব। শুভ হৈছে ধন টকা পইচাৰ ক্ষেত্ৰত বুদ্ধি খটুৱাই শ্বেয়াৰ মিউচুৱেল ফাণ্ডত সৰু লাভ, সৃষ্টিশীল কামৰ পৰা আপোনালোকে বোনাছ পাব বুলি কৈছে, ৰয়েলটি পাব। বাধা আছে কিছু জোৱা বা আপোনালোকৰ ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত আজি ভাগ্য খুলি যাব, কিন্তু টকা পইচা নলগাব তৎক্ষণাত। খৰচ হ'ব সন্তানৰ পঢ়াৰ বাবে, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে চখৰ বস্তু বিশেষকৈ কিনাৰ বাবে খৰচ হ'ব পাৰে। উপদেশ হৈছে যিকোনো বস্তু কিনাৰ আগত 10 বাৰ ভাবিব। উপায় হৈছে বিষ্ণুক তুলসী দিব, টকা অপব্যয়ৰ পৰা বাচিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বৰ্তমান কন্যা ৰাশি জাতক জাতিকাসকল গেছ, এচিডিটি, বদহজম, পেটৰ বিষ, কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে পেট সংবেদনশীল থাকিব বুলি কৈছে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে প্ৰেম, সন্তানৰ চিন্তাত অস্থিৰ, কিন্তু সৃষ্টিশীল কাম কৰিলে মন ভাল লাগিব। উপায় হৈছে সজীৱ পৰাৰ আগত গৰম পানী খাব, ৰাতি শোৱাৰ আগত আজৱাইন বিশেষকৈ খাব বুলি কৈছে। একে সময়তে খাদ্যৰ ক্ষেত্ৰত বাহিৰৰ তেল মছলা ফাষ্টফুড এৰিব লাগিব। দৈ ভাত, ঘৰত বনোৱা পাতল খাদ্য খাব। আজি পিতৃৰ লগত মতভেদ হ'ব পাৰে, তেওঁলোকৰ স্বাস্থ্যৰ চিন্তা থাকিব, কিন্তু ভাগ্যৰ কামত বাধা, দেৰি হ'ব। ধন আৰু কৰ্মত মন নবহিব। উপদেশ হৈছে পিতৃৰ লগত তৰ্ক নকৰিব, তেওঁ আশীৰ্বাদ ল'ব। আজি এই সময়খিনিত আপোনালোকক কৈছে যে বুধবাৰৰ দিনটোত বুধবাৰে গণেশ দেৱতাক দুবৰি আৰু লাড়ু আগবঢ়াব। শনি মন্দিৰত পাৰিলে কলা তিল আৰু সৰিয়হৰ তেল দান দিব। গুৰুক সন্মান কৰিব বুলি কৈছে। আজি শিশুৰ দৰে হাঁহা, বিজ্ঞৰ দৰে ভাবা, কন্যা ৰাশি বিশ্লেষক, কিন্তু আজি হৃদয়ৰ কথাও শুনিব, মনৰ কথাও শুনিব। আজি সন্তানক বেছি গালাজ আপোনালোকে একেবাৰে নকৰিব বুলি কৈছে, তেওঁলোকৰ মন ভাঙি যাব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আজি মগজুৱে হিচাপ কৰা, হৃদয়ৰে সিদ্ধান্ত লোৱাৰ দিন, গতিকে ধ্যান ৰাখিব। বুদ্ধি আৰু প্ৰেমৰ সন্তুলনে আজি আপোনালোকৰ দিনটোৰ বাবে চাবিকাঠি হ'ব, গতিকে মনত ৰাখিব কন্যা ৰাশি জাতক জাতিকাসকলে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি মাতৃৰ পৰা মৰম, আশীৰ্বাদ, ঘৰ সজোৱা, মেৰামতি, নতুন গাড়ী, ঘৰৰ যুগ, পুৰণা সম্পত্তি কাগজ পত্ৰ ঠিক হ'ব। কিছু লোকৰ অলপ বাধাও আছে, অলপ সাৱধান হ'ব লাগিব। মন অলপ অস্থিৰ হৈ থাকিব, অলপ খিংখিঙীয়া হ'ব পাৰে। ঘৰত সৰু কথাতে কাজিয়া হ'ব পাৰে। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। ঘৰত হঠাৎ অশান্তি, পানীৰ পাইপ ফুটা, ইলেক্ট্ৰনিকৰ সমস্যা হ'ব পাৰে। উপদেশ হৈছে আজি অফিচৰ টেনশ্যন ঘৰলৈ একেবাৰে নানিব। কামৰ বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, সেইখিনি কথা বতৰা ঘৰলৈ নানিব। ঘৰৰ মানুহখিনিৰ কথা আপোনালোকে শুনিবলৈ চেষ্টা কৰিব। চাকৰিয়ালসকলে বিশেষকৈ এই সময়খিনিত অফিচত গোপন ৰাজনীতি চিনিয়ৰসকলৰ চকুত পৰিব পাৰে, কিন্তু কামৰ স্বীকৃতি দেৰিকৈ আহিব। গোপন ৰাজনীতিৰ পৰা সাৱধান হ'বলৈ লাগিব কৈছে। আৰু আপোনালোকে কামখিনি যিখিনি কৰিব সেইখিনি চিনিয়ৰসকলৰ সন্মুখত বা চকুত পৰিব, কিন্তু কামৰ যিখিনি স্বীকৃতি দেৰিকৈ আহিব। ৱৰ্ক ফ্ৰম হোম কৰিলে মন বহিব বুলি কৈছে। ব্যৱসায়ীসকলৰ ৰিয়েল ইষ্টেট, গাড়ী, হোটেল, গাখীৰৰ ব্যৱসায়, কৃষি ব্যৱসায় লাভ, কিন্তু অলপ ধ্যান ৰাখিব লাগিব। 7 শনি, পাৰ্টনাৰে ঠগিব পাৰে। চুক্তি পঢ়ি আপোনালোকে চহী কৰিব। গোপন শত্ৰুৰ ভয় আছে। অফিচত বা ঘৰতে ওচৰৰে হওক, বিশেষকৈ শত্ৰুৱে আপোনালোকক বদনাম কৰিব পাৰে। উপায় হৈছে কামলৈ ওলোৱাৰ আগত মাৰ সেৱা কৰি যাব, বিঘ্ন নাশ হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ ধপধপনি, চৰ্দি, কাহ, হাঁওফাঁওৰ সমস্যা, গেছৰ বাবে বুকু বিষ, BP উঠা নমা হ'ব পাৰে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছু লোকৰ বাবে আজি ঘৰখনৰ চিন্তা, পুৰণা স্মৃতি, অকলশৰীয়া অলপ অনুভৱ কৰিব পাৰে। আজি অলপ ভয় থাকিব। 7 শনি, হঠাৎ দুৰ্ঘটনা, চকুৰ সমস্যা, দাঁতৰ বিষ, গাড়ী সাৱধানে চলাব আজি। উপায় হৈছে ৰাতি শোৱাৰ আগতে গাখীৰত হালধি দি খাব, ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত ঘৰত বনোৱা পাতল খাদ্য খাওক। লাও, পটল খাব পাৰে। বাহিৰা খাদ্য ঠাণ্ডা আৰু খটকা এৰিব। আয়ৰ ক্ষেত্ৰত মাতৃৰ পৰা, ঘৰ ভাড়াৰ পৰা, পৈতৃক সম্পত্তিৰ পৰা কিছু লোকে লাভ হ'ব। গাড়ী কিনা বেচাটো লাভ হ'ব। খৰচ হ'ব পাৰে ঘৰখনৰ মেৰামতি, মাতৃৰ চিকিৎসা, গাড়ীৰ নামত খৰচ হ'ব পাৰে। হঠাৎ পানী বা কাৰেণ্ট বিলৰ বাবে খৰচ হ'ব পাৰে কিছু লোকৰ। বীমা, টেক্স, উত্তৰাধিকাৰী কামত দেৰি বাধাৰ আছে। পুৰণা ঋণৰ বাবে নটিচ আহিব পাৰে কিছু লোকৰ।
সাৱধান হ'ব লাগিব আজি সম্পত্তিৰ কাগজত চহী কৰাৰ আগতে উকিলক দেখুৱাব। উপায়স্বৰূপে আজি ধনৰ বাকচত ৰূপৰ মুদ্ৰা আৰু চাউল থ'ব। প্ৰেমত ঘৰুৱাৰ অনুভৱ কৰিব। প্ৰেমিক প্ৰেমিকাক ঘৰলৈ মাতিবলৈ মন যাব, কিন্তু বৰ্তমান আত্ম শনিৰ প্ৰেমত গোপনীয়তা অলপ ভয় আছে। সন্দেহ, পুৰণা প্ৰেম ঘূৰি আহিব পাৰে কিছু লোকৰ। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত ঘৰখনৰ কামক লৈ কাজিয়া হ'ব পাৰে, শহুৱেকৰ লগতে মনোমালিন্য হ'ব পাৰে, কিন্তু সন্ধিয়া একেলগে চাহ খালে বা আপোনালোকৰ কিছু আলোচনা কৰিলে মন মিলিব। উপদেশ হৈছে প্ৰেম বা বৈবাহিক জীৱনৰ বাবে আজি সংগীক তুমি মোৰ ঘৰ বুলি ক'ব, আৱেগিক নিৰাপত্তা দিব। একে সময়তে এই সময়খিনিত আপোনালোকক কৈছে যে ঘৰখন মনৰ ঘৰ সজাৰ দিন। আজি তুলা ৰাশিৰ ভাৰসাম্য ভাল পায়, কিন্তু আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে ভাৰসাম্য ভাল পায়, কিন্তু আজি হৃদয়ৰ ভাৰসাম্য লাগিব বুলি কৈছে। কিবা এটা কাম কৰোঁতে আপোনালোকে 10 মিনিট আপোনালোকে ভালদৰে ভাবি চাব, ভাল হ'ব। কিছুমান কাম নকৰিব, খঙত আহি ঘৰখনৰ যিকোনো নেতিবাচক শব্দ আপোনালোকে ঘৰখনৰ বিষয়ে নক'ব। ঘৰখনত মাতৃ বা জীৱনসংগীক কটোৱা কথা নক'ব, মনত ৰাখিব। আজি এই সময়খিনিত মুঠৰ ওপৰত 20 মে'ৰ তুলা ৰাশিৰ লোকসকলৰ বাবে বাহিৰৰ যুদ্ধত জিকিবলৈ আগতে ঘৰৰ শান্তি জিকিব লাগিব। হোম ফাৰ্ষ্ট, ৱৰ্ল্ড লেটাৰ। ঘৰেই মন্দিৰ, আপোনালোকৰ মায়ে হৈছে দেৱী, গতিকে মনত ৰাখিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশিলৈ আগবাঢ়িছোঁ আহক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। একে সময়তে এই সময়খিনিত আপোনালোকৰ সাহস, ভাই ভনীৰ পৰা সহায়, চুক্তি, যাত্ৰা, যোগাযোগ, লিখা মেলা, পৰাক্ৰমৰ দিনটো, সাহস আৰু কথনৰ দিন বুলি কৈছে আজি। আজি শুভ হৈছে সাহস, পৰাক্ৰম আৰু ভাই ভনীৰ পৰা শুভ হৈছে পৰাক্ৰমৰ যুগ। সাহস বাঢ়িব, ৰিস্ক ল'বলৈ মন যাব। প্ৰতিযোগিতা, তৰ্কৰ ডিবেটত জিকিব, সৰু ভাই ভনীৰ পৰা সহায় পাব বুলি কৈছে। কিছুমান ক্ষেত্ৰত অলপ বাধা আছে, জিভাৰ ধাৰ বেছি হ'ব, খং আৰু ব্যংগাত্মক বিশেষ শব্দ ওলাব পাৰে আজিৰ দিনটোত। ভাই ভনীৰ লগত সম্পত্তি বা কথা বতৰাত কাজিয়া হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব। ব্যৱসায়ীসকলে বৰ্তমান সময়ত মাৰ্কেটিং, এড, ছ'চিয়েল মিডিয়া, লিখা মেলা, বিক্ৰী কামত চমক, কিন্তু পাৰ্টনাৰে পিঠিৰ পিছফালে চুৰি মাৰিব পাৰে। উপদেশ হৈছে আজি কম ক'ব, কিন্তু যি ক'ব জোখ মাখ কৰি কথা ক'ব। কথাই আজি আপোনালোকৰ অস্ত্ৰ হ'ব। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত দূৰত্ব কিছু থাকিব, ঠাণ্ডা যুদ্ধ থাকিব কিছু। সংগী খিংখিঙীয়া হ'ব পাৰে, দায়িত্ব বুজা দিব, কিন্তু আজি আপুনি সাহস দেখুৱালে সম্পৰ্কত বাচিব বুলি কৈছে। অবিবাহিতসকলৰ বাবে বিবাহৰ কথা চলিব পাৰে, কিন্তু দেৰি হ'ব পাৰে। বয়সত ডাঙৰ বা চৰকাৰী চাকৰিয়ালসকলৰ প্ৰস্তাৱ পাব। ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে বিশ্বাসঘাতকতাৰ ভয় আছে। ব্যৱসায়ীসকলে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে সাৱধান হ'ব। উপায় হৈছে শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব, জীৱনসংগী কলা তিল দান কৰিব, ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কান্ধৰ বিষ, হাতৰ আঘাত, ডিঙিৰ সমস্যা, স্নায়ুৰ দুৰ্বলতা, ছুটি যাত্ৰাত দুৰ্ঘটনাৰ ভয় আছে, সাৱধান হ'ব। বৃক্কৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, তলপেট বিষ হ'ব পাৰে কিছু লোকৰ। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মন অস্থিৰ, খং, বিশেষকৈ প্ৰতিৰোধৰ ভাৱ থাকিব। সৰু কথাতে মগজু গৰম হ'ব পাৰে কিছু লোকৰ। সাৱধান হ'ব লাগিব। গাড়ী চলাওঁতে সাৱধান হ'ব লাগিব, বাইক চলাওঁতে সাৱধান হ'ব লাগিব। বিশেষকৈ এই সময়খিনি চোকা বস্তুৰ পৰা সাৱধান হওক। জুই, কাৰেণ্টৰ পৰা আঁতৰত থাকিব। উপায়স্বৰূপে হনুমান চালিচা পাঠ কৰক। আজি ৰঙা মচুৰ দাইল আপোনালোকে পানীত উটুৱাই দিব। খাদ্যৰ ক্ষেত্ৰত তিতা বস্তু গুড় খাব। অতিপাত জ্বলা আৰু তেলত ভজা খাদ্য এৰিব লাগিব। আয় হ'ব নিজৰ পৰিশ্ৰম, সাহস, লিখা মেলা, কমিশ্যন, বিক্ৰীৰ পৰা আয়, ভাই ভনীৰ পৰা সহায় লাভ। খৰচ হ'ব ভাই ভনীৰ বাবে, ছুটি যাত্ৰাত, মোবাইল, লেপটপ মেৰামতিত খৰচ হ'ব পাৰে কিছু লোকৰ। আজি পাৰ্টনাৰৰ বাবে কেছ মোকদমাত হঠাৎ ডাঙৰ খৰচ হ'ব পাৰে। সাৱধান হ'ব। আজি কাকো ধাৰ নিদিব। নিজৰ টকাৰ নিজে হিচাপ ৰাখিব, মুঠৰ ওপৰত মনত ৰাখিব। আজি এই সময়খিনিত খং পৰিহাৰ কৰক। বুধবাৰৰ দিনটোত বিশেষকৈ গণেশক দুবৰি, ভাই ভনীক সেউজীয়া কাপোৰ দান দিব পাৰে, ভাল হ'ব। আজি ৰঙা মচুৰ দাইল, গুড়, তামৰ পাচন, ৰঙা কাপোৰ দান কৰিব পাৰে, ভাল হ'ব। একে সময়তে আজি যোদ্ধাৰ কলম। বৃশ্চিক ৰাশি গোপনে কাম কৰে, কিন্তু আজি সাহসেৰে কথা ক'ব লাগিব। খঙত আহি ইস্তিফা, ডিভোৰ্চ, পাৰ্টনাৰশ্বিপ ভঙা কথা একেবাৰে নক'ব। আজি ৰাস্তাত কাৰো লগত মাৰপিট বা তৰ্ক পেচাল নকৰিব, পুলিচ কেছ হ'ব পাৰে কিছু লোকৰ, মনত ৰাখিব। 20 মে'ৰ দিনটোত বিশেষকৈ বৃশ্চিক ৰাশিৰ বাবে কলমেৰে যুদ্ধ, কথাৰে শান্তিৰ দিন। অৰ্থাৎ কৈছে যে কম কথাৰে বেছি কাম কৰিব লাগিব বা কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীৰাম লিখি দিব।
ধনুৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত শুভ হৈছে আপোনালোকৰ ধনৰ যোগ, ৰৈ থকা ধন ঘূৰি আহিব পাৰে, পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে, খাদ্য ব্যৱসায়, বেংক, বিত্ত, শিক্ষকতাৰ পৰামৰ্শৰ কামত লাভ, মিঠা কথাই কাম বনাব আজি। কিছু ক্ষেত্ৰত আপোনালোকৰ দুখো আছে, বাণীৰ দুখ, কথা বতৰাত দুখ হ'ব পাৰে, মুখৰ পৰা ওলোৱা কথা বতৰাই ঘৰখনত কিছুমান ক্ষেত্ৰত কাজিয়া লগাব পাৰে, সাৱধান হ'ব। অফিচত কথা কওঁতে সাৱধান হ'ব লাগিব, বদনাম হ'ব পাৰে কিছুমান ক্ষেত্ৰত। ষষ্ঠ শনিৰ ঋণ, শত্ৰু, ৰোগৰ বাবে হঠাৎ খৰচ হ'ব পাৰে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ ডাঙৰৰ লগত ধন বা সম্পত্তিক লৈ মতভেদ হ'ব পাৰে, কিন্তু মাতৃৰ আশীৰ্বাদৰ সমস্যাবোৰ সমাধান হ'ব। উপদেশ হৈছে টকা গণিবৰ লগতে আজি শব্দও গণি কথা ক'ব। চাকৰিয়ালসকলৰ বাবে আজি কামৰ হেঁচা বাঢ়িব। সহকৰ্মী আপোনালোকৰ নামত বচন লগাব পাৰে, কিন্তু চিনিয়ৰসকলক কথাৰে পতাব পাৰিলে পদোন্নতিৰ ৰাস্তা খুলিব কিছু লোকৰ। ব্যৱসায়ীসকলৰ বাবে টকা পইচা আদায় হ'ব, কিন্তু শত্ৰুৱে বদনাম কৰিব পাৰে, গ্ৰাহকৰ লগত মধুৰ ব্যৱহাৰ ৰাখিব। প্ৰতিযোগিতাৰ ক্ষেত্ৰত পৰীক্ষা, ইণ্টাৰভিউত জয়, কেছ মোকদ্দমাত জয়ৰ সম্ভাৱনা আছে। শত্ৰুৱে আপোনালোকৰ ক্ষতি কৰিব নোৱাৰে আজি। উপায়স্বৰূপে কামলৈ ওলোৱাৰ আগত দৈ চেনি খাব, হনুমান চালিচা পাঠ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ডিঙিৰ বিষ, দাঁতৰ সমস্যা, চকুৰ জ্বলা পোৰাৰ, টনচিল, খাদ্যত বিষক্ৰিয়াৰ ভয়, সাৱধান হ'ব। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে টকা পইচাৰ চিন্তা থাকিব, পৰিয়ালৰ চিন্তাত মন অস্থিৰ হ'ব পাৰে, অজান ভয় থাকিব, দুশ্চিন্তাও আহিব পাৰে। উপায়স্বৰূপে ৰাতিপুৱা গৰম পানীত নেমু দি খাব। কথা কম ক'ব, মৌন হৈ থাকিলে শক্তি বাচিব। খাদ্যৰ ক্ষেত্ৰত ঘৰখনৰ খাদ্য, সাত্বিক খাদ্য আহাৰ, অতিপাত জ্বলা, বাহিৰা খাদ্য সম্পূৰ্ণ এৰিব লাগে আজি। শিক্ষা আৰু গুৰুৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাণীৰ ঘৰ শুভ, ভাষণ, ডিবেট, মৌখিক পৰীক্ষাত সফল, বেংকিং, ফাইনেন্স, ভাষা, আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত শুভৰ দিন। আজি গুৰুৰ পিতৃৰ লগত মতভেদ হ'বলৈ নিদিব। উচ্চ শিক্ষাত অলপ বাধা আছে কিছু লোকৰ, তথাপিও হাৰ নামানিব। উপায় হৈছে সৰস্বতীক হালধীয়া ফুল দিব, গুৰুক সন্মান কৰিব। প্ৰেমত মিঠা কথা, উপহাৰ আদান প্ৰদান, কিন্তু টকা পইচাক লৈ কাজিয়া লাগিব পাৰে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত পৰিয়ালৰ বাজেটক লৈ আপোনালোকৰ তৰ্ক হ'ব পাৰে, শহুৰেকৰ ঘৰৰ পৰা অশান্তি পাব পাৰে কিছু লোকে। উপদেশ হৈছে আজি কথাৰে ঘৰ সাজিব, কথাৰে ঘৰ ভাঙিব। সংগীক তোমাৰ অবিহনে ঘৰ শূন্য বুলি ক'ব, মন জিকিব। শুভ আপোনালোকৰ সময় হৈছে ৰাতিপুৱা 8:30 পৰা 10 বজাৰ সময়খিনিলৈকে, আবেলি 4টাৰ পৰা 5:30 সময়খিনিত। ৰাহুকাল 12টাৰ পৰা 1:30 সময়খিনিত। ধনৰ লেনদেন, নতুন বিনিয়োগ, পৰিয়ালৰ ডাঙৰ সিদ্ধান্ত, ডাঙৰ কথা নক'ব। শুভ ৰং হ'ব আজি ধনুৰাশি লোকসকলৰ বাবে হালধীয়া, কমলা, ক্ৰীম কালাৰ, সোণালী ৰং। কলা আৰু ৰঙা ৰং এৰিব আজি। শুভ সংখ্যা হ'ব 3 আৰু 9। আজি বুধবাৰৰ দিনটোত গণেশক দুবৰি আৰু লাড়ু আগবঢ়াব, বাণী দুখ কাটিব বুলি কৈছে। হালধীয়া মচুৰ দাইল, হালধি, কিতাপ, সোণ দান কৰিব পাৰে। আজি 3টা কাম ভুলতো নকৰিব। খঙত আহি পৰিয়ালৰ আগত মই টকা নিদিওঁ বুলি নক'ব, লক্ষ্মীক খং কৰে। 2 নম্বৰত হৈছে কাকো ঋণ নিদিব, জামিন নল'ব, শনি দুখ লাগিব। ষষ্ঠ শনি, টকা পইচা ঘূৰি নাহে আজি, কাৰোবাক যদি টকা পইচা দিয়েও। বাহিৰৰ খাদ্য, পানী বিশেষকৈ আপোনালোকে আনে দিয়া পানী নাখাব, খাদ্য বিষক্ৰিয়া ভয় আছে, সাৱধান হ'ব। ওম নমো ভগৱতে বাসুদেৱায় 108 বাৰ আপোনালোকে জপ কৰিব। পৰিয়ালত শান্তি আৰু ধনত আপোনালোকৰ শুভ হ'ব। আজি 20 মে'ত ধনুৰাশি লোকসকলৰ বাবে তলৰ সোণ ৰাখিবলৈ মুখৰ সোণ জুখি খৰচ কৰিব, তেনেকুৱা দিন বুলি কৈছে। টকা আৰু কথাৰ দুয়োটাৰ হিচাপ ৰাখিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় হনুমান লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। শুভ হৈছে আত্মবিশ্বাস বাঢ়িব আজি। মানুহে আপোনালোকৰ কথাবোৰ শুনিব, নতুন কাম আৰম্ভ কৰিবলৈ মন যাব, নিজৰ ৰূপ ব্যক্তিত্বৰ যত্ন ল'ব, আপোনালোকে অনুকূল ফলাফল পাব। কিছু ক্ষেত্ৰত বাধা আছে, মন অতি সংবেদনশীল হ'ব, কিছু ক্ষেত্ৰত খিংখিঙীয়া, সৰু কথাতে অপমান বোধ, মোকে কিয় কয়, তেনেধৰণৰ ভাৱবোৰ আহিব পাৰে মনত। সন্তান, প্ৰেম, পঢ়া শুনাক লৈ চিন্তা আজি। উপদেশ হৈছে আজি আৱেগেৰে নহয় ধৈৰ্যৰে সিদ্ধান্ত লোৱাৰ দিন। আপোনাৰ মুখৰ ভাৱে বিশেষকৈ দিনটো ঠিক কৰিব। কৰ্মৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে অফিচত সকলোৰে চকু আপোনালোকৰ ওপৰত থাকিব। কামৰ দায়িত্ব বাঢ়িব। চিনিয়ৰসকলে পৰীক্ষা ল'ব, কিন্তু ভাল কাম কৰিলে নাম অৰ্জন কৰিব পাৰিব।
ব্যৱসায়ীসকলৰ বাবে নিজৰ নামত ব্যৱসায় চলোৱা সকলৰ বাবে শুভ। জনসাধাৰণৰ লগত মানুহৰ লগত জড়িত কামত সফলতা পোৱাৰ সম্ভাৱনা আছে, কিন্তু পাৰ্টনাৰশ্বিপে বা পাৰ্টনাৰে পিঠিৰ পিছফালে চুৰি মাৰিব পাৰে, সাৱধান হ'ব। অলপ সাৱধানো হ'ব লাগিব। শ্বেয়াৰ যোৱাৰ লোকচান আছে। সন্তানৰ বাবে চিন্তা থাকিব। কিছু লোকৰ উচ্চ শিক্ষাত বাধা আছে অলপ। উপায় হৈছে কামলৈ ওলোৱাৰ আগতে ক'লা তিল পানীত উটুৱাই দিব, শত্ৰু দমন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মূৰৰ বিষ, চৰ্দি, গাৰ বিষ, আঁঠুৰ বিষ, পুৰণা ৰোগ ঘূৰি আহিব পাৰে। ছালৰ সমস্যা আছে, চকুৰ জ্বলা পোৰা হ'ব পাৰে কিছু লোকৰ। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অতিপাত চিন্তা, নিন্দাহীনতা, হতাশাৰ, অকলশৰীয়া লগাৰ অনুভৱ থাকিব। এলাহ ভাৱবোৰ পৰিহাৰ কৰক। সাৱধান হ'ব লাগিব। আজি খং আৰু খাদ্য এই দুয়োটাই নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে BP আৰু গেছ বাঢ়িব পাৰে। উপায় হৈছে ৰাতিপুৱা খালী পেটত তিয়ঁহৰ ৰস আৰু সন্ধিয়া মহাদেৱক আপোনালোকে পূজা কৰিব। পাৰিলে শিৱলিংগত বিশুদ্ধ জল বা পানী আগবঢ়াব। 10 মিনিট অকলে খোজকাঢ়িব ৰাতিপুৱা সময়খিনি। খাদ্যৰ ক্ষেত্ৰত গৰম, পাতল আৰু ঘৰৰ খাদ্য খাব। তিয়ঁহ, লাও, দৈ খাব পাৰে। ঠাণ্ডা বেছি খাদ্য নাখাব, বাঢ়ি খাদ্য নাখাব। তেল মছলা আপোনালোকে এৰিব লাগিব। আয় হ'ব, নিজৰ পৰিশ্ৰমৰ ধন আহিব, কিন্তু দেৰিকৈ। খৰচ হ'ব স্বাস্থ্য, সন্তানৰ পঢ়া, প্ৰেমিক প্ৰেমিকাৰ বাবে কিছু লোকৰ হঠাৎ খৰচ। পাঁচম শনি, জুৱাৰ, লটাৰী, শ্বেয়াৰ বজাৰত লোকচান নিশ্চিত। এবাৰ ভাগ্য খুলি চাওক বুলি নাভাবিব। ভাগ্য খুলিব, ভাগ্য লাকটোৱে আপোনালোকক লগ দিব বুলি ভাবি যিকোনো ঠাইত বিনিয়োগ নকৰিব। উপদেশ হৈছে আজি টকা পইচা জমা কৰিব, অপ্ৰয়োজনীয় খৰচ কমাব লাগিব। আৰু এই সময়খিনিত কৈছে যে শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি, ক'লা কুকুৰক গুটি খুৱাব পাৰে, ভাল হ'ব। প্ৰেম জীৱনত প্ৰেমত বাধা আছে, দূৰত্ব, ভুল বুজাবুজি, প্ৰেমিক প্ৰেমিকাসকলৰ মাজত খিংখিঙা হ'ব পাৰে। কিছু লোকে নতুন প্ৰেমৰ প্ৰস্তাৱ নাকচ হ'ব পাৰে। বৈবাহিক জীৱনত সন্তানৰ বাবে চিন্তা, সন্তানে কথা নুশুনিব বা অসুস্থ হ'ব পাৰে। জীৱনসংগীৰ লগত যি ৰোমাঞ্চ কম হ'ব, দায়িত্ব বেছি হ'ব আপোনালোকৰ বৈবাহিক জীৱনত। সৃষ্টিশীলতা, মন বহাই নাই বাবে সৃষ্টিশীল কামত বাধা, কিন্তু জোৰকৈ বহিলে গভীৰ লিখা ওলাব। উপদেশ হৈছে প্ৰেমত ধৈৰ্য বজাই ৰাখক। সন্তানক গালি গালাজ নিদিব আজি বিবাহিত লোকসকলে। আজি বুধবাৰৰ দিনটো গণেশক দুবৰি আগবঢ়াব, মনৰ বিঘ্ন আঁতৰিব। ক'লা তিল, ক'লা কাপোৰ, লোহা, ছাতি, জোতা দান কৰিব পাৰে। আজি 3টা কাম কৰিব। পুৱাই আইনাত নিজকে চাই মই পাৰিম বুলি 3বাৰ ক'ব, আত্মবিশ্বাস বাঢ়িব। 2 নম্বৰত হৈছে দিনটো আটাইতকৈ টান কামবোৰ প্ৰথমতে কৰিব, শনি সন্তুষ্ট হ'ব। ৰাতি শোৱাৰ আগত ভৰিৰ তলুৱাত সৰিয়হৰ তেলৰ মালিচ দিব, নিদ্ৰা ভাল হ'ব। কিছুমান কাম নকৰিব। আইনাত নিজকে চাই নিজৰ সমালোচনা নকৰিব, চন্দ্ৰ দুৰ্বল হ'ব। খঙত আহি চাকৰি এৰা, কাম এৰাৰ, সম্পৰ্ক ভঙাৰ সিদ্ধান্ত নল'ব, পিছত পস্তাবলগীয়া হ'ব পাৰে। আজি নিজৰ সন্তানকে হওক গালি গালাজ নকৰিব, বা প্ৰেমিক প্ৰেমিকাসকলে তুমি একো নোৱাৰা বুলি নক'ব, কৰ্মফল লাগিব, মনত ৰাখিব। আজি 20 মে'ৰ মকৰ ৰাশিৰ লোকসকলৰ বাবে নিজৰ মন জিকিলেহে জগত জিকিব পাৰিব। এই দিনটো আপোনালোকে মনত ৰাখিব। আজি কিন্তু মনত ৰাখিব, মূৰ ঠাণ্ডা, মন স্থিৰ ৰাখিব, ভাল হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি ধৈৰ্য সংযম বজাই ৰখাৰ দিন। কিছু ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে 20 মে'ৰ আজি বুধবাৰৰ দিনটো আপোনালোকৰ ব্যয়, বিদেশ, হস্পিটেল, নিন্দা, গোপন শত্ৰুৰ মুখ্য দিনটো, বিশ্ৰাম আৰু বিসৰ্জনৰ দিন। শুভ হৈছে বিদেশ যাত্ৰাৰ কিছু লোকৰ ভিজা, আমদানি ৰপ্তানি কামবোৰ আগবাঢ়িব। ধ্যান, যোগ, গোপন বিদ্যাৰ ৰিচাৰ্চত মন বহিব। পুৰণা ঋণ সুদ বিশেষকৈ আপোনালোকে পৰিশোধ কৰাৰ সুযোগ পাব। বাধা আছে কিছু ক্ষেত্ৰত, ব্যয় হ'ব ঘৰখনত। হাতৰ পৰা টকা পইচা পানীৰ দৰে ওলাই যাব। হস্পিটেল, দৰৱ, জৰিমনা, চুৰি, প্ৰবঞ্চনাৰ বাবে হঠাৎ খৰচ। গোপন শত্ৰুৱে পিঠিৰ পিছফালে আপোনালোকৰ কথা ক'ব পাৰে। নিন্দা, টোপনি নহা, বেয়া সপোন, মাজনিশা সাৰ পোৱা, মন অস্থিৰ, অজান ভয় আছে কিছু। উপদেশ হৈছে আজি খৰচ কমাব লাগিব, বিশ্ৰাম বেছি ল'ব, অকলে সময় কটালে মন ভাল লাগিব। ঘৰখনত অশান্তি, পানীৰ লিক, ইলেক্ট্ৰনিকৰ সমস্যা, মাতৃ স্বাস্থ্যৰ চিন্তা, সম্পত্তিৰ কামত দেৰি, কিছু বাধা আছে। আজি বিশেষকৈ মনত কৈছে যে ঘৰত মন নবহা অৱস্থা, ঘৰৰ পৰা আঁতৰি যাব লগা মন যাব, কিন্তু গ'লে আৰু অশান্তি হ'ব। উপায় হৈছে মাতৃক সেৱা কৰিব, ঘৰখনৰ উত্তৰ পূব কোণটো চাফ চিকুণ কৰি ৰাখিব।
চাকি জ্বলাব ভাল হ'ব। খাদ্যৰ ক্ষেত্ৰত ৰাতি পাতল আহাৰ খাব, গাখীৰত জাইফল দি খালে টোপনি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ভৰি বিষ, বাওঁ চকুৰ সমস্যা, নিদ্ৰাহীনতা, পুৰণা ৰোগ ঘূৰি আহি হস্পিটেললৈ যাবলগীয়া হ'ব পাৰে কিছু লোকে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অৱসাদ, পলাই যোৱা মন কল্পনা জগতত থাকিব। সাৱধান হ'ব লাগিব, ৰাতি অকলে বাহিৰলৈ নোলাব, মাদক দ্ৰব্য নাখাব, নিচাৰ পৰা 100% আঁতৰি থাকিব, নহ'লে সৰ্বনাশ হ'ব পাৰে ঘৰখন। উপায় হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ শুনি শুব, ভৰিৰ তলত সৰিয়হৰ তেলৰ মালিচ দিব বা সৰিয়হৰ তেল সানিব। খৰচ হ'ব, আয়তকৈ ব্যয় বেছি হ'ব। আজি আয়ৰ বিদেশৰ পৰা অনলাইন গোপন কামৰ পৰা আয়, কিন্তু হাতত টকা নাথাকিব আজি। সম্পত্তি কিনা বেচাৰ কামত বাধা, গাড়ী কিনিলে লোকচান হ'ব পাৰে কিছু লোকৰ। উপদেশ হৈছে আজি নিউ ইনভেষ্টমেণ্ট, যি টকা আছে সাঁচি থ'ব। উপায় হৈছে ধনৰ বাকচত ফিটকিৰিৰ টুকুৰা থ'ব, অপব্যয় কমিব। আজি প্ৰেম জীৱনত প্ৰেমত দূৰত্ব বাঢ়িব পাৰে, বিচ্ছেদৰ ভয় আছে, কিন্তু গোপন প্ৰেম ধৰা পৰিব কিছু লোকৰ। পুৰণা প্ৰেমৰ স্মৃতিয়ে কন্দুৱাব। বৈবাহিক জীৱনসংগীৰ লগত সুন্দৰ মুহূৰ্ত কটাব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক। ঘৰখনৰ অশান্তিৰ বাবে সম্পৰ্কত শিথিলতা। উপদেশ হৈছে আজি স্পেচ দিব, বৈবাহিক জীৱনত বা প্ৰেম জীৱনতে হওক। জোৰকৈ অধিকাৰ সাব্যস্ত নকৰিব, অকলে ধ্যান কৰিলে মনৰ মিলন হ'ব। ৰাতিপুৱা শুভ সময় হৈছে 7:30 পৰা 9 বজাৰ সময়খিনিত। ইয়াৰ পিছত দিনটো ব্যয় আৰু বিশ্ৰামৰ। ৰাহুকাল হৈছে 12টাৰ পৰা 1:30 সময়খিনিত। হস্পিটেল ভৰ্তি, অপাৰেশ্যন, ধনৰ লেনদেন, নতুন কামত অলপ সাৱধান হ'ব। শুভ ৰং হৈছে গাঢ় নীলা ৰং, কলা, বেঙুনীয়া, হালধীয়া আৰু ৰঙা ৰং কিছু পৰিমাণে আপোনালোকে অলপ এভইড কৰি চলক। শুভ সংখ্যা হ'ব 4 আৰু 8। আজি বুধবাৰৰ দিনটো গণেশক দুবৰি আপোনালোকে আগবঢ়াব, ব্যয় বিঘ্ন আঁতৰিব। আজি 3টা কাম কৰিব পাৰে। দিনটোৰ শেষত 15 মিনিট অকলে বহি ধ্যান কৰিব, মনৰ জঞ্জাল আঁতৰিব। পুৰণা বিল, ঋণ, কেছ মোকদ্দমাৰ ফাইল বন্ধ কৰিব, শুভ হ'ব। ৰাতি সোনকালে শুব, মোবাইল দূৰত ৰাখক বুলি কৈছে। টোপনিত আপোনালোকৰ দুখ কাটিব। 3টা কাম একেবাৰে নকৰিব, কাকো ধন ধাৰে নিদিব, জামিন নল'ব, ঘূৰি নাহে। মদ, নিচাযুক্ত বিশেষ আপোনালোকৰ বস্তু খোৱাৰ পৰা আঁতৰি থাকক, জুৱা খেলাৰ পৰা আঁতৰি থাকক। এই ধৰণৰ বেয়া অভ্যাসে আপোনালোকক নেতিবাচক শক্তিৰ প্ৰভাৱ পেলাব, ফলত ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশি ফুল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কিছুমান ক্ষেত্ৰত শুভ আৰু কিছুমান ক্ষেত্ৰত নেতিবাচক আপোনালোকে দিশৰ প্ৰতি গুৰুত্ব দিব লাগিব। শুভ হৈছে আপোনালোকৰ লাভৰ যুগ, আটক বা ৰৈ থকা কিছুমান ধন ঘূৰি আহিব পাৰে, বনাছ পাব পাৰে, ইনচেণ্টিভ পাব পাৰে, কমিশ্যন। আজিৰ দিনটোত বন্ধুৰ ডাঙৰ ভাই ভনীৰ পৰা সহায়, নেটৱৰ্কিং, ছ'চিয়েল মিডিয়াত লাভ, ইচ্ছা এটা পূৰণ হ'ব পাৰে আজি। বাধা আছে কিছু ক্ষেত্ৰত, লাভৰ লোভত ভুল মানুহক বিশ্বাস নকৰিব, বন্ধুৱে টকা পইচা ধাৰলৈ লৈ ঘূৰাই নিদিব পাৰে। চুৰি হ'ব পাৰে, যাত্ৰাত সাৱধান হ'ব। উপদেশ হৈছে আজি বন্ধু চিনাকি মানুহৰ লগত যোগাযোগ ৰাখিব, কিন্তু টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। সাহস, কামত ৰিস্ক ল'বলৈ ভয় লাগিব, আত্মবিশ্বাস কমিব, কিন্তু জোৰকৈ আগবাঢ়িলে জয় হ'ব। আজি হনুমান চালিচা পাঠ কৰক। আজি ভাই ভনীক আপোনালোকে তেওঁলোকৰ বিপদত বিশেষকৈ আপুনি সহায় কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কান্ধৰ বিষ, হাত জিনজিনোৱা, ডিঙিৰ সমস্যা, স্নায়ুৰ দুৰ্বলতা, কাণৰ সমস্যা আছে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অতিপাত আশা, কিন্তু পূৰণ নহ'লে হতাশাৰ, বন্ধুৰ সফলতা দেখি ঈৰ্ষা, নিন্দা পাতল হ'ব আজি। উপায় হৈছে সন্ধিয়াৰ তিলৰ তেলেৰে বিশেষকৈ কান্ধ মালিচ কৰিব, ব্ৰাহ্মী শাক খাব। খাদ্যৰ ক্ষেত্ৰত বাদাম, আখৰোট খাব। বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। প্ৰেমত বন্ধুৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে, ছ'চিয়েল মিডিয়াত প্ৰেম, কিন্তু বৰ্তমান তৃতীয় শনি, প্ৰেমত সাহসৰ অভাৱ, মনৰ কথা ক'ব নোৱাৰিব। বৈবাহিক জীৱনত জীৱনসংগীৰ আয় বাঢ়িব, কিন্তু ভাই ভনীক লৈ সংগীৰ লগত কাজিয়া হ'ব পাৰে। সন্তানৰ সফলতাৰ গৌৰৱ, কিন্তু পঢ়া শুনাত দেৰি। ইচ্ছা, বহুদিনীয়া ইচ্ছা এটা পূৰণ হোৱাৰ যোগ, কিন্তু সম্পূৰ্ণ সুখ নাপাব, শনিয়ে অলপ বাধা আছে। উপদেশ হৈছে ইচ্ছা পূৰণ নহ'লে গৌৰৱ নকৰিব, কৃতজ্ঞ হ'ব। চাকৰিয়ালসকলৰ বৰ্তমান টিমৱৰ্ক, বিশেষকৈ গ্ৰুপ প্ৰজেক্টত সফলতা। চিনিয়ৰসকলে নতুন দায়িত্ব দিব পাৰে, কিন্তু সহকৰ্মীৰ লগত যোগাযোগৰ সমস্যা আছে।
ব্যৱসায়ীসকলৰ নেটৱৰ্কিঙৰ পৰা নতুন ক্লায়েণ্ট অৰ্ডাৰ আহিব পাৰে। অনলাইন ব্যৱসায় লাভ। সামাজিক ক্ষেত্ৰত বন্ধুৰ লগ পাৰ্টি গেট টুগেডাৰত যাব, কিন্তু তাতে অপব্যয় হ'ব পাৰে। সাৱধান হ'ব লাগিব। বন্ধুক অন্ধভাৱে বিশ্বাস নকৰিব। গোপন কথা শ্বেয়াৰ নকৰিব সকলো কথা। আজি এই সময়খিনিত হালধীয়া কাপোৰ, বুট মগু, কিতাপ দান কৰিব পাৰে, ভাল হ'ব। গণেশ দেৱতাক নিশ্চয়কৈ পূজা কৰিব আজি এই সময়খিনিত কিন্তু মনত ৰাখিব, নিজৰ আয় সফলতাৰ কথা বেছি ধাক ধুককৈ নাবাজাব। আপোনালোকৰ ক'ব নালাগে বেলেগক, নজৰ লাগিব পাৰে। ভাই ভনীৰ লগত ইগত কাজিয়া নকৰিব, সম্পৰ্ক বেয়া হ'ব পাৰে। বৰ্তমান সময়ত বন্ধুৰ কথা শুনি শ্বেয়াৰ বজাৰত টকা পইচা নলগাব, লোকচানৰ ভয় আছে। আজি 20 মে'ৰ দিনটোত মীন ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব, বন্ধুৱে ভাগ্য কিন্তু সাহস নিজৰ দিন। আজি নিজৰ নেটৱৰ্ক বঢ়াব, কিন্তু কথাত সংযম ৰাখিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এই সকলোখিনি দিশৰ ওপৰত গুৰুত্ব দিব মীন ৰাশিৰ জাতক জাতিকাসকলে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।